হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? বৰষা কিটচেন এণ্ড লাইফলৈ আপোনালোকক বহুত বহুত স্বাগতম দেই। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বাচ্চাবোৰৰ ফেভৰেট খানা দেই কিন্তু। আজি লৈ আহিছোঁ পিজ্জা ৰেচিপি এটা। এয়া মই বেচটো লৈ ল'লোঁ আৰু ধুনীয়াকৈ ওপৰত মেয়নিজখিনি মেল্ট কৰি ল'লোঁ আৰু লগতে টমেটো কেটচাপখিনি মিক্স কৰি দিলোঁ। আপোনালোকৰ ওচৰত যদি পিজ্জা চচটো থাকে ন, সেইটো দি দিব পাৰিব। মোৰ তাত নাছিলে মানে, আছিলে কিন্তু এক্সপায়াৰ হৈ গ'ল, সেইবাবে মই নিদিলোঁ। আৰু ইয়াত ধুনীয়াকৈ গোল গোলকৈ পিঁয়াজটো কাটি ল'ব আৰু আপোনালোকৰ তাত টমেটো আছে যদি ধুনীয়াকৈ এটা সৰু সৰু শ্বেপত কাটি ল'ব। আপোনালোকৰ ওচৰত যদি কেপচিকাম থাকে ন, দিব পাৰিব। মোৰ তাত নাছিলে লগত, সেইবাবে মই নিদিলোঁ। নৰ্মেলি যি আছিলে সেয়াৰে বনালোঁ। আৰু ধুনীয়াকৈ পনীৰ সৰু সৰুকৈ কাটি অলপমান হাফকৈ ফ্ৰাই কৰি ল'লোঁ। মই আজি পনীৰ পিজ্জা বনাম মানে, সেইবাবে আৰু এয়া মই তিনিটা বনাম। তিনিটাৰ বাবে মই প্ৰিপাৰেশ্যন কৰি আছোঁ। আপোনালোকে চাই থাকক বাৰু। কাৰ কাৰ ফেভৰেট হয় ক'বচোন এবাৰ। বাচ্চাবোৰতো ফেভৰেট হয়েই বাৰু, লগতে কিছুমান ডাঙৰেও খাই ভাল পায়। এয়া আমাৰ পৰি আছে, আজি পৰিয়ে হেল্প কৰি আছে আমাক বনোৱাত। এয়া প্ৰায় হৈয়ে গ'ল। এতিয়া চীজখিনি দি দিলোঁ ইয়াতে, আমাৰ পৰিয়ে দি দিছে। এইটো হেনো তাইৰ ভাগৰ দেই, তাই খাব বোলে এইটো, সেইবাবে তাই নিজে সজাই আছে। যিমানখিনি লাগে তাইক চীজ সেই হিচাপত দি আছে। এতিয়া চাই থাকক, প্ৰায় হৈয়ে গ'ল আমাৰ ৰেডি কৰা। এতিয়া ওপৰত অৰেগেনো অলপ অলপ দি দিছোঁ। আপোনালোকে চিলি ফ্লেক্স খালে দি দিব পাৰিব। মই ইমান বাচ্ছাই নাখায় যে, সেইবাবে মই নাই দিয়া, অৰেগেনো দি দিছোঁ। এয়া প্ৰায় হৈয়ে গ'ল। এতিয়া অভেনত ইয়াক বেক হ'ব দিম। আপোনালোকে টাৱাতো বনাব পাৰিব চাগে, কিন্তু মই অভেনতে বনাইছোঁ আৰু। এয়া অভেনত দি দিলোঁ আৰু প্ৰায় 6 মিনিটমান হ'ব দিলোঁ। 6 মিনিটমান পিছত মোৰ পিজ্জা হৈয়ে গ'ল। এয়া আপোনালোকে চাই থাককচোন, কি ধুনীয়াকৈ হৈ গৈছে। দেখিয়ে খাব মন গৈছে ন? কি যে টেষ্টি হৈছিলে, মানে একদম দোকানৰ দৰেই হৈছিলে। কিন্তু ঘৰত বনোৱা বুলি ক'ব নোৱাৰে আপুনি, একদম দোকানৰ নিচিনা হৈছিলে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।